হেল্ল' গাইজ, মই DLEDৰ লগত মোটামুটিভাৱে ক'বলৈ গ'লে প্ৰায় 6 বছৰ ধৰি মই DLEDৰ লগত জড়িত। মই 2021 চনৰ DLED প্ৰি এণ্ট্ৰি টেষ্ট দিছিলোঁ আৰু তাৰপিছত মই সেইটো কমপ্লিট কৰিছোঁ। আৰু তাৰপিছত প্ৰত্যেকবাৰ মই যিহেতু DLEDৰ লগত DLED কোৰ্চ নিজে কৰিছোঁ আৰু তাৰ লগত প্ৰত্যেক বছৰ যেতিয়াই কম্পিটিটিভ এক্সাম আহে, যেতিয়াই DLEDৰ সেইখিনি আহে, গোটেইখিনি বস্তু মোৰ এটা নিচা হৈ গৈছে। গতিকে এইবাৰো মোৰ ফেমিলিৰ পৰা এজনে ব্যক্তিয়ে দিছিলে DLED প্ৰি এণ্ট্ৰি টেষ্ট আৰু মই নিজে পৰীক্ষা হল কেন্দ্ৰত গৈছিলোঁ। তাৰপিছত আজি গোটেইখিনি বস্তু কুৱেশ্যন হওক বা হেৰিখিনি আমি আলোচনা কৰিলোঁ। আচ্ছা, এক্সাম এতিয়া আহিলোঁ আমাৰ এক্সাম কেনেকুৱা হৈছে, কুৱেশ্যন কেনেকুৱা হৈছে। কুৱেশ্যন অভাৰঅল ছেম, এনেকুৱা পেপাৰে আহে। কিছুমানে কাৰেণ্ট এফেয়াৰ্ছটো অলপ টাফ বুলি কৈছে। হয়, কাৰেণ্ট এফেয়াৰ্ছটো মোৰো ইমান এটা হেৰি হোৱা নাই, কাৰণ কাৰেণ্ট এফেয়াৰ্ছবোৰ ষ্টাডি কৰিলেহে, কাৰেণ্ট এফেয়াৰ্ছবোৰ চালেহে সেইবিলাকৰ পৰা হেৰি হয়। যেনেকুৱা নৰ্থ ইষ্টৰ ফাৰ্ষ্ট গ্ৰেণ্ড মাষ্টাৰ, গতিকে এইটো নিশ্চয় আমি গম পাইছিলোঁ যে এইবিলাক কুৱেশ্যন আহিব। গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰত্যেক বছৰে টাফ লাগে, কাৰণ যিহেতু এইটো চলিত বৰ্ষৰ চলিত নিউজ বা চলিত বা বাতৰিৰ পৰা দিয়া যায়, গতিকে এইটো যথেষ্ট এটা ইম্পৰ্টেণ্ট। নৰ্থ ইষ্টৰ যেনেকুৱা এক্সাম্পল দিছে গ্ৰেণ্ড মাষ্টাৰ, গ্ৰেণ্ড মাষ্টাৰ সেইটো ময়ংক চক্ৰৱৰ্তী, ইয়াৰ ওপৰত হয়তো দিব পাৰে। আপোনালোকে হয়তো জানে যে 100 ৰানছাৰ চাইড হৈছে UPত। গতিকে এইবিলাক কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় আৰু এইবিলাক ষ্টাডি কেনেকুৱা ষ্টাডি হৈছে সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰে। আমি যদি কুৱেশ্যন পেপাৰ গোটেইখিনি বস্তু চাওঁ, তেতিয়াহ'লে কাৰেণ্ট এফেয়াৰ্ছৰ কথাটো অলপ ক'ব লাগিব, টাফৰ কথাখিনি, কাৰণ সেইটো আপোনাৰ চৰ্চালৈ কথা। ছেকেণ্ড আহিছে মেথছ। বহুতে মেথছ টান বুলি কৈছে। মেথছটো সেইখিনি টান বুলিব পৰা নাযায়, কাৰণ মেথছৰ যিহেতু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সাম, গতিকে হায়াৰ ছেকেণ্ডেৰী লেভেলত ক্লাছ 10, 8 ষ্টেণ্ডাৰ্ড লেভেলে মেথছ আহিছে। গতিকে মেথছৰ সেইটো আপোনালোকে প্ৰেক্টিছ কৰিলে সেইবোৰ মেথছ আপুনি যিমান প্ৰেক্টিছ কৰিব, যিমান ছল্ভ কৰিব, তেতিয়াহে আপোনাৰ ইমান অগ্ৰগতি হ'ব। গতিকে এইটো পৰীক্ষাত আপোনাৰ বেয়া হৈছে, কিয় হৈছে, এইবিলাক মাথা নামাৰি আপুনি নেক্সট পৰীক্ষাৰ কাৰণে বা নেক্সট প্ৰি এণ্ট্ৰি টেষ্ট হওক বা ADR হওক বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম হওক, সেইটোৰ কেনেকৈ আপগ্ৰেড কৰিব পাৰি, এই বস্তুটো আপুনি আজিৰ পৰা এটা লাৰ্ণিং আউটকাম হিচাপে ল'ব লাগে। থাৰ্ড হ'ল ছ'চিয়েল ছায়েন্স ইজি বুলি কৈছে, কাৰণ ছ'চিয়েল ছায়েন্স আমি সকলোৱে মোবাইলে হওক বা ফিজিকেল বুকছে হওক এইবিলাকৰ লগত জড়িত, আৰু ছ'চিয়েল ছায়েন্স সেইকাৰণে সকলোৱে ছ'চিয়েল ছায়েন্সৰ ওপৰত কোনো বিশেষ একো মতামত পোষণ কৰা নাই। ছ'চিয়েল ছায়েন্স আৰু ছায়েন্স এইবিলাক আৰু ইংলিছ এইকেইটা বস্তু পুনৰ আগৰ দৰে আছে। কাৰেণ্ট এফেয়াৰ্ছ যিহেতু প্ৰত্যেক বছৰৰ ৰিপিট নহয়, সেই হিচাপে কাৰেণ্ট এফেয়াৰ্ছটো অলপ মানে প্ৰত্যেকজন সদস্য বা প্ৰত্যেকজন কম্পিটিটিভ এক্সাম যিজনে অৱতীৰ্ণ হৈছে অলপ টাফ লাগিছে যেন অনুভৱ হৈছে। আমি ইউটিউবৰ বিভিন্ন চেনেলৰ কমেণ্টছবিলাক চালে আমি সেইবিলাক কথা পাওঁ। চ' এইখিনি আছিল আজিৰ DLED প্ৰি এণ্ট্ৰি টেষ্টৰ। এতিয়া হ'ল কম্পিটিশ্যন কিমান। আমি আগতে যেনেকুৱাকৈ কম্পিটিশ্যন পাইছিলোঁ, কুৱেশ্যন পেটাৰ্ণ অন এন এভাৰেজ ছেইমেই প্ৰায়, আৰু এতিয়া যদি কম্পিটিশ্যনটো বহুত বেছি হৈছে। যোৱা 5 বছৰ আগতে যিখিনি কম্পিটিশ্যন হৈছে, বছৰে বহুত কম্পিটিশ্যন বাঢ়ি যাবলৈ গৈছে। আমি বৰপেটা জিলা হয়, আৰু বৰপেটা জিলাত এইবাৰ আমি যি দেখিবলৈ পাইছোঁ, বহুত ষ্টুডেণ্টছে এইটো কোনো প্ৰেক্টিকেলি কোনো লিখিতভাৱে কোনো হেৰি নহয়, মৌখিকভাৱে দেখা গৈছে যে বহুতো মানে এইবাৰ কেণ্ডিডেটছৰ সংখ্যা বহুত যথেষ্ট বেছি, আৰু বেছি হ'লে নিশ্চয় কাট অফ অলপ আগবাঢ়ি যোৱাৰ সম্ভাৱনা থাকে। মই এনেকুৱাও কিছুমান মোৰ ফ্ৰেণ্ডছ যিবিলাক অলপ বহুত বছৰ দি এক্সপিৰিয়েঞ্চ হৈছে, সিহঁতে ক'লে 70, 80 প্লাছো এক্সাম কৰে। কোনোবা মোৰ এজনে কৈছে 90 প্লাছো কৰিছে দুজনে। কিমান সঁচা কিমান মিছা সেইখিনি কথা বৰ্তমান ক'বলৈ নাযাওঁ, কিন্তু পেটাৰ্ণ যিবিলাকৰ বহুত বছৰৰ পৰা এক্সপিৰিয়েঞ্চ আছে পৰীক্ষা দিয়াৰ লগতে, সেইসকলে ভাল স্ক'ৰ লাভ কৰিবলৈ সক্ষম হ'ব। ফ্ৰেছাৰবিলাকৰ কাৰণে এই ক্ষেত্ৰত অলপ জটিল মানে অলপ টাফ যেন সিহঁতৰ অনুভৱ হৈছে, আৰু এইটো একদম ইজি, একদম মানে ভাতৰ লগত পানী খোৱা, এইটো হ'বই হ'ব। চ' এতিয়া হ'ল যিখিনি গ'ল এতিয়া আমাৰ চাব লাগিব যে যিখিনি মেক্সিমামৰ বেয়া হৈছে, কাৰণ অল আছামত আমি ইউটিউব চেনেলৰ পৰা এটা অনুমান কৰিব পাৰি, যিবিলাক ভিডিঅ'ৰ আগতে ভিউ আছিলে 5,000, 10,000, আমি যেতিয়া প্ৰিপেৰেশ্যন লৈছিলোঁ, এতিয়া একদম মোটামুটিভাৱে ক'বলৈ গ'লেও DLED প্ৰি এণ্ট্ৰি টেষ্টৰ যিকোনো ভাল এটা ভিডিঅ' আপলোড কৰিলে তাতে 30-50,000 প্লাছ ষ্টুডেণ্টছে সেই ভিডিঅ'খিনি চায়, ৱাটছ কৰে, ভিউজ হয়। গতিকে সেইখিনিৰ পৰা এটা আনুমানিক কৰিব পাৰি যে যিহেতু হেৰিৰ সংখ্যা বহুত বাঢ়ি গৈছে। নেক্সট আহিল
যে আমি এতিয়া কি কৰিব লাগে। এতিয়া যিসকলে হয়তো বহুত জীৱনত বহুত কষ্ট কৰি আছে, সেইসকলে বহুত আগবাঢ়ি যাব বিচাৰে, সেইসকলৰ কাৰণে মই এটাই পৰামৰ্শ দিম। মোৰ আগৰ ভিডিঅ'বোৰ চালে আপুনি গম পাব, টিনৰ চালিৰ দৰ্জাৰ সন্মুখত মই বহি ভিডিঅ' বনাইছিলোঁ। আজি মই ছেকেণ্ড ফ্ল'ৰত মই ভিডিঅ' বনাই আছোঁ, জাষ্ট ইন 3-4 ইয়াৰ্ছ। গতিকে সেইটো এটা প্ৰিপাৰেশ্যনৰ এটা হেৰি থাকে। যদি আপুনি কণ্টিনিউৱাছলি প্ৰিপাৰেশ্যন কৰি থাকে, আপোনাৰ বেছিকখিনি ফাণ্ডামেণ্টেলছখিনি যদি ষ্ট্ৰং হৈ যায়, তেতিয়াহ'লে আপোনাৰ কোনোবা নহয় কোনোবা এক্সামত আপুনি মানে ফচি যাব, আপোনাক ক্লিয়াৰ কৰিব পাৰিব বা আপুনি ক্ৰেক কৰিব পাৰিব। গতিকে আজিৰ পৰাই আপুনি সেইটো স্থিৰাং কৰি লওক। আৰু যিবিলাক বেয়া হৈছে, ভাল হৈছে, কিমান কাৰেকশ্যন হৈছে, কিমান বেয়া হৈছে, সেইখিনি আপুনি এবাৰ চাব পাৰে, কিন্তু বাৰে বাৰে সময় নষ্ট নকৰিব। আৰু বাৰে বাৰে চালে সেইটো আপোনাৰ বেয়াহে লাগিব। গতিকে ইংৰাজীত এষাৰ কথা আছে, ডোণ্ট স্প্লিট অভাৰ মিল্ক। মানে যিখিনি আপোনাৰ গাখীৰ যদি আপুনি পকীত মানে পৰি যায়, ফ্ল'ৰত যদি পৰি যায়, সেইখিনি কথা চিন্তা কৰি আৰু আপোনাৰ সময় নষ্ট কৰাটো হৈছে মূৰ্খৰ দৰে কাম। কাৰণ আপোনাৰ ভৱিষ্যত কি কৰিবলগীয়া আছে সেইখিনি কৰাতহে, যিখিনি আপোনাৰ হৈ গ'ল সেইটো হৈ গ'ল। আজিৰ পৰা সেইখিনি কথা আজিৰ পৰাই মোচন কৰি দিয়ক। লাৰ্ণিং আউটকাম হিচাপে 2-3টা পইণ্ট আপুনি সেইটো কৰি যাব পাৰে। আৰু DLEDৰ বিষয়ে আগতে বহুত বিভিন্ন ধৰণৰ কথা ইটিকিং কৰি কৈছে, বহুতে বহুত ধৰণৰ ভাষ্য দিছে, কিন্তু যেতিয়া আপোনাৰ ভাল দিন আহিব, ভাল সময় হ'ব, এইবিলাক কথা সকলোৱে পাহৰি যাব। গতিকে ৱেইট ফৰ দ্য বেষ্ট এণ্ড থেংক ইউ ছ' মাছ। আৰু যদি কিবা জানিবলগীয়া আছে আপোনালোকে কমেণ্টছ কৰিব। আৰু মোৰ আজিৰ পৰাই, যিহেতু মোৰ আগতে ভিডিঅ' বনোৱা হৈছিলে, কিন্তু যথেষ্ট এইকেইবছৰ যথেষ্ট কামৰ অভাৱ আৰু সময়ৰ অভাৱৰ কাৰণে, কামৰ বহুত ভিৰ, সময়ৰ অভাৱৰ কাৰণে ভিডিঅ' বনাব পৰা নহৈছিল। গতিকে আমি ভাবিছোঁ এটা ঠিক কৰিছোঁ যে আমি এটা ইউটিউব চেনেলত আমি ভিডিঅ' বনাম বুলি আমি থিৰাং কৰি লৈছোঁ। এইটো মোৰ চেনেল হ'ব, এইটো লেটছ চল্ভ বুলি এটা চেনেল হ'ব। ইয়াতে আমি মেক্সিমাম মেথছবিলাক, যিহেতু মেথছ সকলোৰে ডাউটছ থাকে, সেই মেথছবিলাক আমি এই চেনেলটোত নাম দিয়া আছে লেটছ চল্ভ। এই চেনেলটোৰ জৰিয়তে আমি এইখিনি বস্তু আমি সমাধান কৰিবলৈ যত্ন কৰিম। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং অফ দিছ ভিডিঅ'। মই আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা নতুন মটিভেশ্যন আৰু নতুন এটা শিকিব লগা বস্তু বা জীৱনত কেনেকৈ সফল হ'ব পাৰে সেই বস্তুটো আপোনালোকে শিকিব পাৰিব। চ' থেংক ইউ ছ' মাছ। মোৰ সৈতে কানেকশ্যন হ'বলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।